নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজি ভিডিঅ'লৈ। আজি আমি ভিডিঅ'ত কথা পাতিম যে যোনটো অসম পলিটেকনিক পৰীক্ষাৰ যোনটো কাউন্সেলিং চলি আছে এই কাউন্সেলিঙৰ কিছুমান বস্তুৰ ওপৰত ঠিক আছে। বহুতে কমেণ্ট ছেকশ্যনত বহুত মোক সুধি আছে, মই ভালদৰে উত্তৰ দিব পৰা নাই কাৰণ মোৰ নিজৰে অলপমান ক্লাছ চলি আছে অনলাইনত, চ' সেইকাৰণে কলেজৰ ক্লাছ চলি আছে, তো সেইকাৰণে মই কৰিব পৰা হোৱা নাই। গতিকে মই এটা ভিডিঅ' দ্বাৰাই কথাবোৰ অলপ ভালদৰে ক'ব বিচাৰিছোঁ। তো ভালদৰে চাবা, এটা কুৱেশ্যন সুধি আছে যে ফৰ্ম ফিল আপ কোনে কোনে কৰিব পাৰিব। তো একচুৱেলি ফৰ্ম ফিল আপ চবেই কৰিব পাৰিব, ঠিক আছে। সকলোৱে ফৰ্ম ফিল আপ কৰিব পাৰিব, কোনো মিনিমাম মাৰ্ক নাই যে এইখিনি মাৰ্ক পালেহে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা, তেনেকুৱা একো নাই। যিকোনো মাৰ্ক পালে তোমালোকে কৰিব পাৰিবা, ন' মিনিমাম মাৰ্ক, অল মাৰ্ক, ঠিক আছে। অল মাৰ্ক যিকোনো মাৰ্ক পালে হ'ল তোমালোকে, ঠিক আছে। তোমালোকে 100 পালেও কৰিব পাৰিবা, তোমালোকে 100 পালেও পাৰিবা, 110 পালেও কৰিব পাৰিবা, তোমালোকে 30 পালেও কৰিব পাৰিবা, তোমালোকে 90 পালেও কৰিব পাৰিবা। কোনো মাৰ্কৰ ধৰা বান্ধা নাই, যিমান আছে যিমান পাইছা সেই মাৰ্কটোতে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা, ঠিক আছে। এতিয়া চবতছে ইম্পৰ্টেণ্ট যে কিছুমানে কৈছে কি মোৰ ফৰ্ম ফিল আপ কৰোঁতে এইটো ভুল হৈছে, এইটো মিষ্টেক হৈছে, সেই মিষ্টেকবোৰ নকৰিবা, এভইড কৰিবা। ডু নট ডু এনি মিষ্টেক, কোনো ধৰণৰ মিষ্টেক নকৰিবা। মিষ্টেকবোৰ কৰিলে তোমালোকৰ বহুত দিগদাৰ হ'ব। মোৰ হিচাপত বহুতে কৈ আছে যে এনেকুৱা মোৰ ডেট অফ বাৰ্থ ভুল হ'ল, কিবা হ'ল, তো এনেকুৱা ভুল একো নকৰিবা, ভুল নকৰাকৈ ফৰ্ম ফিল আপ কৰিবা, ঠিক আছে। আৰু নেক্সট কিছুমানে সুধিছে যে মোৰ ফৰ্ম ফিল আপ কাউন্সিলিং ফৰ্ম ফিল আপ হৈ গ'ল, এতিয়া মই কেনেকৈ গম পাম কি হ'ব কেনেকৈ আমি গম পাম বা কি হ'ল, চিট পালোঁ নে পোৱা নাই কেনেকৈ গম পাম। তো সেইকাৰণে তোমালোকে 17 অক্টোবৰলৈ ৱেইট কৰা। 17 অক্টোবৰত এখন লিষ্ট আহিব, যি লিষ্টখনত তোমালোকৰ নাম থাকিব, যোনে যি মাৰ্ক পাইছে মাৰ্কৰ এগেইনষ্টে কলেজ থাকিব, ঠিক আছে। ধৰি লোৱা তোমালোকে যোন প্ৰিফাৰেঞ্চ দিছা সেই প্ৰিফাৰেঞ্চটো তোমালোকৰ আহিব, ঠিক আছে। কোনটো সেইকাৰণে তোমালোকে 17 অক্টোবৰ মানে ৱেইট কৰা, সিদিনা আহিব। নেক্সট এটা কথা কওঁ যে চাগে তেওঁলোকে এনেকুৱা কৰিব যে তোমালোকে নিজৰ লগ ইন কৰিব লাগিব, কৰিলে তোমালোকৰ কোন কলেজ পালা তো সেইটো তোমালোকৰ থাকিব বা লগতে ব্ৰাঞ্চটো থাকিব। কিন্তু কেতিয়াবা কেনেকুৱা হ'ব পাৰে যে সেইখনৰ তোমাৰ নামটো নাহিব পাৰে, মই কোনো আইডিয়া নাই, কোনো বিশেষ আইডিয়া নাই, মই জাষ্ট ভাবিছোঁ এনেকুৱা যে এখনতকৈ বেছি লিষ্ট আহিব পাৰিব, চাগে আহিব পাৰে যে ধৰি লোৱা আজি এইখন নাহিলে তোমাৰ নেক্সট মান্থ আহিব পাৰে, তেনেকুৱা হ'ব পাৰে, নহ'ব, ঠিক আছে। মই কোনো চান্স নাই, মই জাষ্ট প্ৰিডিক্ট কৰিছোঁ, মই জাষ্ট প্ৰিডিক্ট কৰি তোমালোকক কৈছোঁ, ঠিক আছে। মই কোনো এতে 100% চিয়'ৰ নহয়, প্ৰিডিক্ট কৰিছোঁ মই, এনেকুৱা হ'ব পাৰে, সম্ভাৱনা আছে, ঠিক আছে। তোমালোকে যি হওক 17 তাৰিখলৈ ৱেইট কৰা, ঠিক আছে। নেক্সট লাষ্ট ডেট অফ ফৰ্ম ফিল আপ গম পাইছে, 9 তাৰিখৰ পৰা 15 অক্টোবৰৰ ভিতৰত আছিল। তো 15 অক্টোবৰ মানে কি অহাকালিৰ ভিতৰত তোমালোকে ফৰ্ম ফিল আপ কৰি লোৱা। আৰু ফৰ্ম ফিল আপ কৰিব মানে কোনো মাৰ্কৰ হেৰি নাই, চব মাৰ্ক যিমান মাৰ্ক পাইছে সেই মাৰ্কেৰে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা, ঠিক আছে। নেক্সট 17 অক্টোবৰ কি হ'ব, তো 17 অক্টোবৰ তেওঁলোকে মই ক'লে ৰিজাল্টটো দিব। তো ৰিজাল্ট দিলে তোমালোকক তেওঁলোকে নিশ্চয় জনাব যেনেকুৱা এনেকুৱা হৈছে, বা তেতিয়া নিশ্চয় কিবা কৰিব যে তেওঁলোকে মেইল দিব, ফোন কৰিব, বা তেওঁলোকে যোনটো লগ ইন আছে লগ ইনত কিবা তেওঁলোকে দিব, কিবা নহ'লে কিবা ডিটি নিশ্চয় কৰিব। তো সেইকাৰণে কৈছোঁ তোমালোকে অপেক্ষা কৰা, 17 তাৰিখে তোমালোকে সকলোবোৰ গম পাবা, ঠিক আছে। নেক্সট তোমালোকৰ যদি কিবা কাৰণত কিবা সুধিব লগা আছে, কিবা প্ৰব্লেম আছে, এনি প্ৰব্লেম, তোমালোকে এই মেইলটোত মেইল কৰিবা, ঠিক আছে। এই মেইলটোত মেইল কৰিলে তেওঁলোকে ডিটি অফিচিয়েল যোনটো কাউন্সিলিং কাৰণে আছে পলিটেকনিকৰ, তাতে অফিচিয়েল ইমেইল এড্ৰেছ পায়, ইয়াতে ইমেইল কৰিলে তোমালোকে সকলোবোৰ প্ৰব্লেম তোমালোকে ছল্ভ কৰি দিয়ে। আৰু তোমালোকে মেইল কৰিলে হ'ল যে মোৰ এইটো প্ৰব্লেম হৈছে, মেইল পঠাই দিবা, তোমাক ৰিপ্লাই তেওঁলোকে কৰিব। আৰু ৰিপ্লাই বহুত সোনকালে কৰে, বেছি এনেকুৱা নহয় বহুত টাইম লৈছে, তেনেকুৱা নকৰে, বহুত কম সময়ৰ ভিতৰত তেওঁলোকে ৰিপ্লাই কৰি দিয়ে, ঠিক আছে। এতিয়া ডিটি নিজৰ যোনটো তোমালোকৰ পলিটেকনিকৰ যোনটো কাউন্সিলিঙৰ যোনটো লিংক আছে, সেই লিংকটোত এটা
হেল্পলাইন ফৰ অনলাইন কাউন্সেলিং নোটিছ দিছে মানে PDF দিয়া আছে তোমালোকে তাতে পাবা মই ইয়াতে কৈ দিছোঁ ইয়াতে তেওঁলোকে ইয়াতে কিছুমান লোকৰ নম্বৰ দিয়া আছে তেনেকৈ চাবা send clearly your difficult in a mail তোমালোকৰ যি কোনো প্ৰবলেম আছে ডিফিকাল্টি আছে যি হৈছে এইটো মেইলটোত জনাবা ইমেইলটোত ঠিক আছে ইমেইলটোত আৰু মেইলটো মই অলসো extremely sorry এই মেইলটো তোমালোকে মেইল করে দিবা পাৰিবা counseling.2020.project@gmail.com এই লিংকটো gmail লং লিংকটো মই ডিসক্রিপশন বক্সত দি দিম বা আনসার তোমালোকে এইটো কন্টাক্ট নাম্বাৰত আছে 8638201520 এই নাম্বাৰটো তোমালোকে কল কৰিব পাৰিবা ঠিক আছে দ্বিতীয়তে তোমালোকে কি কৰিব পাৰিবা candidates also may contact their nearest polytechnic concert email and phone number given below তোমালোকৰ কাষত যি polytechnic আছে কলেজ তেওঁলোকৰ তাতেও কন্টাক্ট কৰিব পাৰিবা ঠিক আছে সো তেওঁলোকে কন্টাক্ট যোনটো দিয়া আছে চাবা যেনেকৈ কামৰূপ polytechnic দিয়া আছে হৰেন্দ্ৰনাথ গগৈ তেওঁলোকৰ ইমেইল এড্ৰেছ হয় ঠিক আছে আৰু এটা ফোন নম্বৰ দিয়া আছে তেওঁলোকৰ সমৰজিৎ বেজবৰুৱা ঠিক আছে কৰিমগঞ্জৰ আছে সমন্বিত গুৱাহাটী to Kolkata আছে ৰেসিডেন্সিয়েল গাৰ্লছ পলিটেকনিক লখিমপুৰ গোৱালপাৰা এনেকৈ সব মানুহ সব পলিটেকনিক সকলো পলিটেকনিক তেওঁলোকে এটা কন্টাক্ট নাম্বাৰ বা ইমেইল এড্ৰেছ দিয়া আছে তোমালোকে এই ইমেইল এড্ৰেছ আৰু কন্টাক্ট নাম্বাৰটো কন্টাক্ট কৰিলেও তোমালোকে নিজৰ প্ৰবলেমবোৰ কোৱা পাৰিবা ডিফিকাল্টিবোৰ ঠিক আছে আৰু নহলে এইটো ইমেইল এড্ৰেছ আছে তোমাৰ এইটো ইমেইল এড্ৰেছত তোমালোকে কৰিব পাৰিবা ঠিক আছে মই এই পিডিএফটোৰ লিংকটো মই ডিসক্ৰিপশন বক্সত দি দিম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা বা অন্যথা তোমালোকে ডিটি যোনটো অসম পলিটেকনিক পৰীক্ষাৰ যোনটো কাউন্সেলিং লিংক আছে সেইটো পাবা এইটো ঠিক আছে সো তোমালোকে তাতে পাই যাবা ঠিক আছে আৰু ডিটি কি কৈছে এটা ভিডিঅ' দিছে যোনটো ভিডিঅ'টো তোমালোকে কৈছে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে এতিয়াতো চাগে বহুতে ফৰ্ম ফিল আপ কৰিছে যোনে কৰা নাই আজিৰ ভিতৰত বা অহাকালি আজি কৰি দিবা আনৰখিবা ঠিক আছে সো এটো দিয়া আছে মেইলবোৰ চাই লবা মই এবাৰ লাহে লাহে লিখি আছো অটকো ঠিক আছে কোন নগাঁও পলিটেকনিক হাইলাকান্দি পলিটেকনিক চিৰাং আৰু ওদালগুৰি কোনো ইমেইল এড্ৰেছ নাই ঠিক আছে তেওঁলোকৰ অকল কন্টাক্ট নাম্বাৰ দিয়া আছে ঠিক আছে যেনেকৈ নগাঁও দিয়া আছে মুকুট বৰা পালক চৌধুৰী গগৈ হাইলাকান্দি কৌশিক দেৱ চিৰাঙত যেনেকৈ দিয়া আছে ৰতন কুমাৰ ঘোষ কুলেন্দ্ৰ চন্দ্ৰ বৰ্মা ঠিক আছে তেওঁলোকে মৰিগাঁৱত দিছে অনুকুশ বৰগোহাঁই নিশ্চয় দিছে প্ৰদীপ চন্দ্ৰ তেওঁলোকে এইটো কন্টাক্ট কৰিলে তোমালোকে নিজৰ ডিফিকাল্টিজ কোৱা পাৰিবা ঠিক আছে এইটো ডিটি নিজৰ যোনটো কাউন্সেলিং লিংকৰ টু হেল্পলাইন নাম্বাৰবোৰ দিয়া আছে ঠিক আছে তো তোমালোকে কি কৰিবা যদি ডিফিকাল্টি তাতে ক'বা আৰু বাকি ক'লে ৰখিবা 17 তাৰিখৰ ভিতৰত তোমালোকে গম পাবা কি কৰিব লাগে ঠিক আছে কেনেকুৱা কি হ'ব তেওঁলোকে নিশ্চয় জনাব আৰু আমি আছো মই নিশ্চয় ভিডিঅ' তোমালোকক জনাই দিম ঠিক আছে আৰু নেক্সট সবচে ইম্পৰ্টেণ্ট তোমালোকে সকলোবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা হা এনেকুৱা নহয় যে তোমালোকে ৰৈ গ'লা যে মই নকৰিলোঁ মোৰ মাৰ্ক কম আছে এনেকুৱা নকৰিবা যি মাৰ্ক পাইছে সেই মাৰ্কেদি তোমালোকে অনলাইন কাউন্সেলিং ফৰ্মটো ফিল আপ কৰি দিবা ঠিক আছে ওকে তোমালোকে 100 পালে কৰিবা 110 পালে কৰিবা 30 পালে কৰিবা 90 পালে কৰিবা কিন্তু কৰিবা নকৰাকৈ নাথাকিবা ঠিক আছে ওকে তো নেক্সট ভিডিঅ'ত মই এটা দুটা ব্ৰাঞ্চৰ ওপৰত বায়োমেডিকেল আৰু মেডিকেল ইলেক্ট্ৰনিক্স এই দুটা ব্ৰাঞ্চৰ ওপৰত মই মেডিকেল ইলেক্ট্ৰনিক্স এই দুটা ব্ৰাঞ্চৰ ওপৰত অকণমান মই এটা ভিডিঅ' বনাইছোঁ তাতে মই জনাম যে বায়োমেডিকেল কি হয় আৰু মেডিকেল ইলেক্ট্ৰনিক্স কি হয় ঠিক আছে তাৰ এনেকৈ দুটামান আনকমন ব্ৰাঞ্চ যেনেকৈ ফুড প্ৰচেছিং আছে সেইটো ভিডিঅ' বনাম নেক্সট তোমালোকে গম পাবা আৰু ইনষ্ট্ৰুমেণ্টছ ইঞ্জিনিয়াৰিং কি হয় ঠিক আছে তেনেকৈ নতুন ব্ৰাঞ্চ আছে যিবোৰ ব্ৰাঞ্চৰ বিশেষ সিমান মানুহৰ গম নাপায় ঠিক আছে তো সেইবোৰ ব্ৰাঞ্চৰ ওপৰত মই অকণমান এটা ভিডিঅ' বনাম ঠিক আছে আৰু নেক্সট তোমালোকে কমন ছেকশ্যন এটা বস্তু মোক জনাবা
যে মই পৰীক্ষাৰ আগতে এটা ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট বা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' বনাইছিলোঁ ঠিক আছে যেটা মই বহুত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন দিছিলোঁ মেথছ আৰু ফিজিক্সৰ তো সেইবোৰ ভিডিঅ'ত তোমালোকক সহায় কৰিলে নকৰিলে পলিটেকনিক পৰীক্ষা সেইটো মোক নিশ্চয় জনাবা কমেণ্ট ছেকশ্যনত ঠিক আছে তো লগ পাম মই নেক্সট ভিডিঅ'ত এতিয়ালৈকে ভালদৰে থাকিবা ঠিক আছে ধন্যবাদ